নমস্কাৰ, মই ডক্টৰ সুস্মিতা খাটনিয়াৰ। মই আজি আপোনালোকৰ আগত PCOS, ইনফাৰ্টিলিটিৰ সমস্যা বা ওভাৰিয়ান চিষ্ট, এণ্ডোমেট্ৰিয়চিছ, ব্লক ফেলোপিয়ান টিউব এইবোৰ কেনেকৈ প্ৰাকৃতিকভাৱে একো দৰৱ নোহোৱাকৈ ঠিক কৰিব পাৰি সেই বিষয়ে আপোনালোকক থুলমূলকৈ দুআষাৰমান জনাবলৈ আগবাঢ়িছোঁ। প্ৰথমতে মই মোৰ নিজৰ বিষয়ে দুআষাৰমান ক'বলৈ লৈছোঁ। মোৰ BSc, MSc আৰু PhD ডিগ্ৰী অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা খাদ্য আৰু পৰিপুষ্টি বিভাগত মই সম্পূৰ্ণ কৰিছোঁ। মই মোৰ গোটেইকেইটা ডিগ্ৰীতে টপাৰ হিচাপে তাত এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ। তাৰোপৰিও মই 3টা ইণ্টাৰ্ণশ্বিপ কৰিছোঁ, এটা গভৰ্ণমেণ্ট মেডিকেল কলেজত আৰু এটা ৰেজিষ্টাৰ্ড ডায়েটিচিয়ান বৰ্ডৰ আণ্ডাৰত আৰু এটা এগৰাকী ৰেজিষ্টাৰ্ড ডায়েটিচিয়ানৰ আণ্ডাৰত। এইকেইটা মই ডায়েট ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ। তাৰ লগতে মই IIT মাদ্ৰাজৰ পৰা স্পৰ্টছ নিউট্ৰিশ্যনৰ চাৰ্টিফিকেশ্যন কৰিছোঁ। IIT খড়গপুৰৰ পৰাও মই এডলেচেণ্ট নিউট্ৰিশ্যনৰ চাৰ্টিফিকেশ্যন কৰিছিলোঁ আৰু তেনেকৈ পেডিয়াট্ৰিক নিউট্ৰিশ্যনৰ চাৰ্টিফিকেশ্যন আছে। য়োগা, নেচাৰোপেথি আদি মই মিনিষ্ট্ৰী অৱ আয়ুষৰ পৰা চাৰ্টিফিকেশ্যন কৰা আছে। তাৰ পিছত মই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত প্ৰায় 8 বছৰ মই চাকৰি কৰ্মৰত আছিলোঁ। তাৰে 5 বছৰ মই কৃষি বিজ্ঞান কেন্দ্ৰত স্পেচিয়েলিষ্ট হিচাপে এছ'চিয়েট প্ৰফেচাৰৰ ৰেংকত মই স্পেচিয়েলিষ্ট হিচাপে 5 বছৰ মই কৰ্মৰত আছিলোঁ। তাৰোপৰিও মই তলৱাকাৰ্ছ ফিটনেছ চেণ্টাৰত পাৰ্ট টাইম নিউট্ৰিচনিষ্ট হিচাপে 2016 চনৰ পৰাই জড়িত আছিলোঁ। এবছৰ ফুল টাইম আছিলোঁ, বাকী মই পাৰ্ট টাইম এতিয়াও বৰ্তমানো জড়িত হৈ আছোঁ। তাৰপিছত মই চাকৰি এৰিলোঁ 2023ৰ শেষত। মই 2024 চনৰ পৰাই মই মোৰ নিজৰ ক্লিনিক খুলি তাত নিউট্ৰিচনিষ্ট হিচাপে ফুল টাইম মই ছাৰ্ভিচ আগবঢ়াই আহিছোঁ। আৰু ইউনোজেন ৱেলনেছ মই এটা কোম্পানী হিচাপে এই মাৰ্চ 2025ত মই ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ মই গোটেই ভাৰতবৰ্ষতে মোৰ এই প্ৰগ্ৰেমটো বহুত জনপ্ৰিয় হৈছে আৰু মই তেওঁলোকৰ ছাপোৰ্টতে এই কোম্পানী মই খুলিবলৈ সক্ষম হৈছোঁ। তেনেধৰণে মই বহুতকেইটা এৱাৰ্ড পাইছিলোঁ, বিশেষকৈ গভৰ্ণমেণ্ট ৰাষ্ট্ৰীয় সংস্থাৰ পৰা। এয়া মই ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লাভ কৰা আৰু এৱাৰ্ড লাভ কৰা মুহূৰ্তসমূহ গভৰ্ণৰৰ পৰা। তাৰ লগতে মই বিভিন্ন কনফাৰেন্সত এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ, বিশেষকৈ নিউট্ৰিশ্যন ছ'চাইটি অৱ ইণ্ডিয়া যি হায়দৰাবাদত আছে তাৰ এগৰাকী মই লাইফ মেম্বাৰ আৰু সক্ৰিয় সদস্য। তাৰ বিভিন্ন প্ৰগ্ৰেমত মই পুৰস্কৃত হ'বলৈ তেনেধৰণে মই তাৰ বিভিন্ন কনফাৰেন্সত মই প্ৰেজেণ্টেশ্যনো দি আহিছোঁ। এইদৰে মই বহুতকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কনফাৰেন্সত মই বিভিন্ন পোষ্টাৰ আৰু অৰেল প্ৰেজেণ্টেশ্যন দি আহিছোঁ আৰু পুৰস্কৃতও হ'বলৈ সক্ষম হৈছোঁ। তাৰ উপৰিও মই মোৰ যেতিয়া কৃষি বিজ্ঞান কেন্দ্ৰত মই কৰ্মৰত আছিলোঁ, সেই 5 বছৰে মই বিশেষকৈ মহিলা আৰু শিশুসকলৰ স্বাস্থ্যৰ বাবে বহুখিনি মই প্ৰগ্ৰেম অৰ্গেনাইজ কৰি আহিছিলোঁ। সজাগতা শিবিৰ বা প্ৰশিক্ষণ বহুকেইটা মই অৰ্গেনাইজ কৰি আহিছিলোঁ। এইখিনি তাৰে কিছু দৃষ্টাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। এইদৰে মই মোৰ যোৱা 10 বছৰৰ ছাৰ্ভিচ পিৰিয়ডত বা মোৰ ক্লিনিকতো চব মিলাই মই 2500তকৈও অধিক মহিলা আৰু ছোৱালী মই এতিয়ালৈকে কাউন্সেলিং কৰিছোঁ। এতিয়া আমাৰ PCOS বা ইনফাৰ্টিলিটিৰ কথাৰ বিষয়ে আমি আগবাঢ়োঁ। মহিলাসকলৰ ইনফাৰ্টিলিটিৰ প্ৰধান সমস্যাটোৱেই হৈছে যে PCOS। প্ৰায় 70-80% মহিলাই PCOSৰ বাবেহে তেওঁলোকে সন্তান লাভৰ পৰা বঞ্চিত হৈ থাকে। তেনেদৰে থাইৰয়ডো হৈছে ইয়াৰ পিছৰটো কাৰক, য'ত 30-40% মহিলাই এই থাইৰয়ডৰ বাবে সন্তান জন্ম দিয়াত তেওঁলোকে অসুবিধা লাভ কৰে, অৰ্থাৎ কনচিভ নহয়। ইয়াৰ প্ৰধান চিমটম মই কোৱা ধৰণে অভাৰিত চিষ্ট থাকে, সৰু ডাঙৰ বিভিন্ন চিষ্ট। তাৰ উপৰিও আমাৰ পিৰিয়ড ইৰেগুলাৰ হয়, কেতিয়াবা 20 দিনৰ মূৰত, 15 দিন 20 দিনৰ মূৰত হ'ব পাৰে, কেতিয়াবা 40-45 দিনতো হ'ব পাৰে, য'ত আমাৰ 28 বা 30 তেনেকুৱা দিনৰ ভিতৰত পিৰিয়ড হ'ব লাগে। তেতিয়া আমাৰ পিৰিয়ড খেলি মেলিৰ সৃষ্টি হয় আৰু পিৰিয়ডত কেতিয়াবা পিৰিয়ড হওঁতে অত্যাধিক ব্লিডিং হয় বা বহুতখিনি বিষ হয়, মানে পেইনফুল পিৰিয়ড হয়। লগতে এইদৰে একনি দেখা দিয়ে। কিছুমান পিউবাৰ্টিৰ সময়ত একনি ওলায়। সেই একেধৰণৰ একনি 30-40 বছৰীয়া মহিলা, 25 বছৰীয়াৰ পৰা আৰম্ভ কৰি 40 বছৰীয়ালৈ মহিলাৰো একনি হ'ব পাৰে। এইখিনি হৈছে হৰমনেল একনি। আৰু তেনেধৰণে মুখত ফেচিয়েল হেয়াৰ বেছি হ'ব পাৰে, ফেচিয়েল আৰু বডিটো
হাতত বা ভৰিটো কেতিয়াবা বেছিকৈ নুমুলোৱা দেখা যায় আৰু এইদৰে হিৰচুটিজিম বুলি যাক কোৱা হয় তেনেধৰণে কিছুমানৰ এইদৰে একদম দাঢ়িৰ নিচিনাকেও মানে শ্বেভ কৰিব লগা অৱস্থাও তেওঁলোকে পায়গে ইয়াৰ প্ৰধান কাৰণেই হৈছে যে আমাৰ শৰীৰত মেইল হৰমন টেষ্টষ্টেৰণটো বৃদ্ধি পাই যায় আৰু সেইবাবে পুৰুষৰ নিচিনা আমাৰ স্বভাৱবোৰ আমাৰ শৰীৰত ফুটি উঠে যেনেকে দাঢ়ি ওলোৱাটো এটা পুৰুষৰ লক্ষণ সেই লক্ষণ মহিলাৰো দেখা দিয়ে এই হৰমনেল খেলিমেলিৰ বাবে এনেধৰণে অত্যাধিক কোচে চুলি সৰিবলৈ ধৰে আৰু তালু এইদৰে দেখা পাই থাকে তেনেকুৱা ধৰণৰকে চুলি সৰে একো ট্ৰিটমেণ্ট নাই আৰু এইদৰে কম খালেও অতি কম খাওঁ বুলি কয় বহুত মহিলাই কিন্তু ওজন বৃদ্ধি হয় ইয়াৰ এটা প্ৰধান কাৰণেই হৰমনেল ইম্বেলেঞ্চেই হয় গতিকে তেওঁলোকে যিমান লাগিলে ডায়েট এক্সাৰচাইজ কৰক এই হৰমনেল মানে ইম্বেলেঞ্চৰ কাৰণে তেওঁলোকৰ ওজন কমাবলৈ সক্ষম নহয় তাৰ উপৰিও মুড চুইং হয় কেতিয়াবা সৰু সৰু কথাতে বহুত খং উঠে ডিপ্ৰেছড হৈ যায় নিজকে বহুত মানে দুৰ্ভগীয়া নিচিনা অনুভৱ কৰা হয় কিয় মোৰ লগতেই অকল এনেকুৱা হয় এই ধৰণৰ মুড চুইং বহুত দেখা দিয়ে বা টোপনি ক্ষতি হয় টোপনি ভাল নহয় মাজৰাতি উঠিলে আকৌ শুবলৈ নোৱাৰা তেনেকুৱা অৱস্থা হয় আৰু কিন্তু ৰাতি ভালকে টোপনি নহলেও দিনটো কিন্তু মূৰটো গধুৰ ভাগৰ শুবলৈ মন যায় তেনেকুৱা হয় কিন্তু শুলেও ভালকে টোপনি নাহে এইদৰে ফেটিক বা ভাগৰ লগা অত্যাধিক ভাগৰ অনুভৱ তাৰ উপৰিও ইনচুলিন ৰেজিষ্টেঞ্চ হয় য'ত আমাৰ শৰীৰত গ্লুক'জৰ পৰিমাণ থাকিব লগাতকে বেছি হৈ থাকে কাৰণ ইনচুলিনে তাৰ কাৰ্যক্ষমতা ভালদৰে কৰিব নোৱাৰে ৰেজিষ্টেঞ্চ হৈ যায় সেইটো এটা PCOSৰ সমস্যা হয় মেইল হৰমন বঢ়াৰ বাবে আমাৰ কি হয় আমাৰ নাৰীৰ সুলভ গুণসমূহ কমি আহে আৰু আমাৰ সেইদৰে পুৰুষৰ প্ৰতি যি নাৰীৰ আসক্তি থাকিব লাগে সেই আসক্তি কমি যায় আমাৰ যৌন জীৱনত বা আমাৰ বিবাহিত জীৱনত বাধাৰ সৃষ্টি হয় পেইনফুল ছেক্স হ'ব পাৰে কাৰণ আপোনালোকৰ সেইটো আগৰ দৰে সেই অনুভৱটো নাহিব পাৰে সেইবোৰৰ কাৰণেই হৈছে যে আপোনালোকৰ শৰীৰত টেষ্টষ্টেৰণৰ বৃদ্ধি পাইছে কাৰণ তেতিয়া সেই পুৰুষৰ নিচিনা পুৰুষৰ যেনেকে পুৰুষলৈ আসক্তি নহব পাৰে তেনেধৰণে সেই আপোনালোকৰো পুৰুষৰ গুণ আহি সেই পুৰুষৰ প্ৰতি আসক্তি নোহোৱাৰ কাৰণে এই যৌন জীৱনত বহুত বাধাৰ সৃষ্টি হয় আৰু এইবোৰ কাৰকেই গৈ পেলাই ইনফাৰ্টিলিটিৰ সমস্যাৰ সৃষ্টি কৰে এনেধৰণে এতিয়া কিয়নো আমাৰ PCOS বা হৰমনেল ইম্বেলেঞ্চসমূহ হয় প্ৰধানত আমাৰ ডায়েটৰী আমাৰ খেলিমেলিৰ কাৰণে আমাৰ ডায়েটৰ খেলিমেলিৰ কাৰণে হয় তাৰ পিছতেই হৈছে যে আমাৰ জেনেটিক টেণ্ডেঞ্চি থাকে আমাৰ কিছুমানৰ পৰিয়ালত আগৰ পৰা এনেকুৱা PCOS বা তেনেকুৱা লক্ষণসমূহ থাকিব পাৰে তেতিয়া তেওঁলোকৰ সন্তানৰো বা সম্বন্ধীয় ব্যক্তিৰ হ'ব পাৰে আৰু বিভিন্ন হৰমনেল ইম্বেলেঞ্চৰ বাবেও PCOS হয় আন হৰমনৰ বাবে যেনে থাইৰয়ডৰ বাবেও PCOS হ'ব পাৰে ইনচুলিন ৰেজিষ্টেঞ্চৰ বাবে PCOS হ'ব পাৰে ষ্ট্ৰেছ আৰু লাইফষ্টাইল আমাৰ বিভিন্ন ষ্ট্ৰেছ হয় আজিকালি চাকৰিয়াল মহিলাসমূহৰ চাকৰিয়ে ঘৰে বা যিকোনো ব্যৱসায় যিকোনো কাম আমাৰ চম্ভালোতে বহুতখিনি ষ্ট্ৰেছৰ আমি ভুক্তভোগী হয় কেতিয়াবা আনকি সন্তান জন্ম হোৱাৰ নহলেও কেলে কনচিভ নহলেও বুলিও পৰিয়ালৰ পৰাও বহুতখিনি ষ্ট্ৰেছ পোৱা যায় সেই ষ্ট্ৰেছ বা লাইফষ্টাইলৰ বাবেও আমাৰ এই PCOS হ'ব পাৰে আৰু এটা প্ৰধান কাৰণ হৈছে যে আমাৰ শৰীৰত টক্সিন জমা হৈ বিভিন্ন অৰ্গেনসমূহত টক্সিন জমা হয় সেই অৰ্গেনসমূহৰ কাম ভালদৰে কৰিব নোৱাৰা হৈ যায় বুজা বৃদ্ধি পাই যায় আৰু তাৰ ফলত আমাৰ PCOS বা হৰমনেল ইম্বেলেঞ্চসমূহ এতিয়া আপোনালোকে হয়তো ভাবিব যে ইয়াৰ উপায় কি আমি ডক্তৰৰ ওচৰত যাওঁ ডক্তৰে দৰৱ দিয়ে কিন্তু আমাৰ এই দৰৱ খোৱা সময়তহে ভাল হৈ থাকে কিন্তু তাৰ পিছত কিয় আকৌ হয় প্ৰথম কথা হৈছে ডক্তৰসমূহে আপোনালোকক এটা কুইক সলিউশ্যন দিয়ে যে আপোনালোকে ডক্তৰৰ ওচৰলৈ গৈছে ডক্তৰে আপোনালোকে ৰিজাল্টটো পাব লাগে আপোনালোকে ৰিজাল্টটো দেখিব লাগে গতিকে আপোনালোকে যদি অসুবিধা নাই হোৱা PCOS হৈছে ডক্তৰৰ ওচৰত যায় আপোনালোকক প্ৰথমতে দিব কন্ট্ৰাচেপ্টিভ পিল বা ষ্টেৰইড গতিকে আপোনালোকে সেয়া দৰৱ খালে লগে লগে আপোনাৰ পিৰিয়ড হৈ গ'ল আপোনালোকে হয়তো সুখী হৈ গ'ল যে মোৰ বেমাৰ ভাল হৈ গ'ল কিন্তু সেয়া আপোনালোকে মেডিচিন খোৱাৰ সময়খিনিতহে আপোনালোকে সেইখিনি তাৰ ফলাফল লাভ কৰিব যেতিয়া আপুনি মেডিচিন এৰি দিব তাৰ পিছত কিন্তু আকৌ আপোনাৰ শৰীৰ আগৰ অৱস্থালৈ ঘূৰি আহিব তাৰ বহুত ছাইড এফেক্টটো থাকে এই মেডিচিনসমূহৰ আৰু কি হয় আমাৰ শৰীৰ সেই আৰ্টিফিচিয়েল হৰমনসমূহৰ বাবে ডিপেণ্ডেণ্ট হৈ যায় আৰু আমাৰ শৰীৰে যি আমাৰ ক্ষমতা আছিলে লাহে লাহে হেৰুৱাবলৈ ধৰে কাৰণ আমাৰ শৰীৰে সেই হৰমনসমূহ প্ৰাকৃতিকভাৱে উৎপাদন কৰিব লাগিছিলে যিটো শৰীৰে কৰিব পৰা নাই
সেইকাৰণে তাক আৰ্টিফিচিয়েল ভাৱে আমাক হৰমন যোগান ধৰিব লগা হৈছে আৰু সেই যেতিয়া শৰীৰে আৰ্টিফিচিয়েল হৰমনসমূহ পাই থাকিব তেতিয়া সেই শৰীৰৰ প্ৰাকৃতিকভাৱে হৰমন উৎপাদন কৰিব পৰা ক্ষমতাটো নিজে নিজে কমি আহি থাকিব আৰু কেতিয়াবা সেয়া নোহোৱাও হৈ যাব গতিকে আমাৰ শৰীৰৰ যিটো প্ৰাকৃতিক হিলিং ক্ষমতা আছিলে সেই ক্ষমতাটো লাহে লাহে হেৰাই যায় আৰু সেইবাবে আমি দৰৱৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাতকে আমাৰ শৰীৰটো কেনেকৈ আমাৰ প্ৰাকৃতিকভাৱে নিজে নিজে যাতে ঠিক হয় নিজে যে আমাৰ শৰীৰক আৰোগ্য কৰিব পৰা ক্ষমতা আমি কেনেদৰে ঘূৰাই আনিব পাৰো তাতহে আমি অধিক গুৰুত্ব দিয়া উচিত তাৰপিছত এইবোৰ দৰৱ খাই আপোনালোকে কেনেবাকে কনচিভ কৰিলেও তাৰ পিছতো বহুতখিনি সমস্যাৰ সৃষ্টি হ'ব পাৰে যেনেকে ইক্টপিক প্ৰেগনেন্সি য'ত আপোনালোকৰ কনচেপ্ট ইমপ্লান্টেশ্যন হ'ব লাগিছিলে ইউটেৰাছত কিন্তু ইউটেৰাছত ইমপ্লান্ট নহয় ফেলোপিয়ান টিউব বা ক'ৰবাত ইমপ্লান্টেশ্যন হৈ যায় যাৰ ফলত সেয়া প্ৰেগনেন্সি ছাকচেছফুল নহয় কেতিয়াবা ফেলোপিয়ান টিউবো কাটি উঠাই দিব লগা হয় আৰু মিছকাৰেজ বা গৰ্ভপাত হ'ব পাৰে প্ৰি টাৰ্ম ডেলিভাৰী হ'ব পাৰে যেতিয়া 40 উইকছত আমাৰ ডেলিভাৰী হ'ব লাগে কেতিয়াবা 32 35 তেনেকুৱা উইকছত ডেলিভাৰী হৈ যাব পাৰে তেতিয়া তেনেকুৱা বেবি ডেভেলপমেণ্টটো ভাল নহয় লগতে জেষ্টেচনেল ডায়েবেটিছ অৰ্থাৎ প্ৰেগনেন্সি সময়ত ডায়েবেটিছ সৃষ্টি হ'ব পাৰে আৰু মই বহুত মহিলা পাইছো যি জেষ্টেচনেল ডায়েবেটিছ হৈ পেলাই পিছত কিন্তু সেয়া পাৰ্মানেণ্ট ডায়েবেটিছ হিচাপে তেওঁলোকে সেইটো দৰৱ খাই থাকিব লগা হয় কাৰণ কেতিয়াবা জেষ্টেচনেল ডায়েবেটিছ হ'লে ইনচুলিন এইবোৰ ডক্টৰে দি দিয়ে আৰু সেয়া আমাৰ শৰীৰটো ডিপেণ্ডেণ্ট হৈ যায় গতিকে তাৰ পিছতো কিন্তু সেয়া আৰোগ্য নহয় আৰু শিশুৰ কম ৱেইট মানে ল' বাৰ্থ ৱেইট শিশু জন্ম হয় বা কেতিয়াবা জেনেটিক এনমিলিটি থকা সম্ভাৱনা বৃদ্ধি পায় PCOS এটা হৰমনেল ইমবেলেন্সেই নহয় ই এটা হৈছে গোটেই শৰীৰৰে ইমবেলেন্স অৰ্থাৎ আমাৰ গোটেই শৰীৰৰ কাৰ্যক্ষমতাই ই ইমবেলেন্স কৰি পেলায় এতিয়া ইমানখিনি যে আপোনালোকে এইখিনি প্ৰব্লেমবোৰ দেখিছে গতিকে মেডিচিন নোখোৱাকে ইয়াৰ সলিউশন ওলাব পাৰেনে আপোনালোকে হয়তো নিশ্চয় ভাবিছে কেনেবাকে এইটো সম্ভৱ হ'ব জানো যে ইমানখিনি প্ৰব্লেমৰ সলিউশন আমি জানো নেচাৰেলি প্ৰাকৃতিকভাৱে পাব পাৰিম আছে প্ৰাচীন গ্ৰীক দাৰ্শনিক হিপোক্ৰেটছে কৈ গৈছে যে let food be thy medicine not medicine be thy food অৰ্থাৎ আমাৰ খাদ্যহে আমাৰ মেডিচিন বা দৰৱ হ'ব লাগে মেডিচিন আমাৰ খাদ্য হ'ব নালাগে আমি মেডিচিন আমি খাদ্যৰ নিচিনাকে গ্ৰহণ কৰিব নালাগে কিন্তু আমি খাদ্য আমি দৰৱৰ নিচিনাকে গ্ৰহণ কৰিলে আমাৰ সকলো ৰোগ ভাল হ'ব খাদ্যই ৰোগ ভাল কৰিব পৰা ক্ষমতা আছে এতিয়া মই যোৱা 10 বছৰৰ অভিজ্ঞতাৰ পৰা যিখিনি মই এক্সপিৰিয়েন্স পাইছো তাৰ পৰা অভাৰ ডিটক্স প্ৰগ্ৰেম এটা মই নিজে ফৰ্মুলেট কৰিছো মোৰ লগত আৰু কিছুমান এজেন্সি জড়িত হৈ আছে যেনেকে ৰাষ্ট্ৰীয় যোগা পৰিষদ জড়িত হৈ আছে তেনেকে নেচাৰোপেথি ইনষ্টিটিউট আছে বা মেডিকেল গভৰ্ণমেণ্ট চেণ্ট্ৰেল মেডিকেল কলেজৰ গাইনকলজিষ্ট আছে তেওঁলোকৰ সহযোগত মই এই অভাৰ ডিটক্স প্ৰগ্ৰেমটো মই ফৰ্মুলেট কৰিছো যি আপোনালোকৰ চিমটম প্ৰায় সকলোৰে চিমটম বেলেগ বেলেগ মই কেতিয়াও এই দুগৰাকী মহিলা লগ পোৱা নাই যাৰ চিমটম সম্পূৰ্ণ একে কাৰবাৰ ইমানখিনি চিমটম মানে PCOSৰ দেখা দিয়ে গতিকে প্ৰত্যেকৰে চিমটম বেলেগ বেলেগ আৰু সেই ধৰণে আমি সেই চিমটমটো কাৰণ আমি বিচাৰি উলিয়াই আমি সেইমতে তেওঁলোকক প্ৰগ্ৰেমটো আমি আগবঢ়াওঁ আৰু আমি সেই প্ৰগ্ৰেমটো মহিলাসকলৰ মেনষ্ট্ৰুৱেল চাইকেলৰ ডেইজৰ হিচাপে আমি তেওঁলোকক দিওঁ এইটো গোটেই পৃথিৱীতে আপোনালোকে বিচাৰিলে এইটো এনেকুৱা প্ৰগ্ৰেম নাপায় যি মহিলাসকলৰ মেনষ্ট্ৰুৱেল চাইকেলৰ মতে দিয়া হয় কাৰণ আমাৰ মেনষ্ট্ৰুৱেল চাইকেলত 4টা ফেজ থাকে মেনষ্ট্ৰুৱেল ফেজ ফলিকিউলাৰ ফেজ অভিলেশ্যন বাকি লিউটেল ফেজ এইকেইটা ফেজৰ মতে প্ৰত্যেকতে হৰমনৰ কাম বেলেগ বেলেগ আমি সেইবাবে যোগা হওক খাদ্য হওক বা যিকোনো থেৰাপি প্ৰাকৃতিক থেৰাপি আমি এই প্ৰত্যেকটো ফেজৰ অনুসৰি আমি সেইমতেহে দিওঁ এনেকুৱা প্ৰগ্ৰেম ক'তো আপোনালোকে নাপায় তেনেধৰণে আমি প্ৰাকৃতিক খাদ্য এপ্ৰ'চে আমি দিওঁ য'ত মেডিচিন দৰকাৰ নাই আৰু ইয়াৰ লগতে আপোনালোকৰ যিকোনো খাদ্যৰ সমস্যা খাদ্যৰ লগত জড়িত সমস্যা যেনেকে কনষ্টিপেশ্যন এচিডিটি ৱেইট গেইন হেয়াৰ ফল ইছ্যু স্কিন ইছ্যু ফেটি লিভাৰ হাই কলেষ্ট্ৰল ইউৰিন ইনফেকশ্যন সকলোখিনি ঠিক হৈ যায় আৰু ইয়াৰ প্ৰধানটোৱে
মানে সুফলতাটোৱে হৈছে যে ইয়াৰ একো সাইড এফেক্ট নাই আপোনালোকে কাৰণ খাদ্য অকল প্ৰাকৃতিক বস্তুবোৰহে ব্যৱহাৰ কৰিব আৰু ইয়াৰ একো সাইড এফেক্ট নাই ইয়াৰ লগতে আপোনালোকৰ বাকি সাইড এফেক্ট খিনিও ইয়াৰ পৰা আঁতৰিহে যাব মহীয়া প্ৰগ্ৰামটো যিটো আমি 5 মাহলৈকে আমি প্ৰদান কৰো তাত 4টা কম্পোনেন্ট আছে ডায়েট আৰু নিউট্ৰিচন য়োগিক ইন্টাৰভেনশন ডেটক্স থেৰাপি আৰু লাইফষ্টাইল মেনেজমেন্ট ডায়েট আৰু নিউট্ৰিচন মই সেইখিনি ঠিক মানে চোৱা চিতা কৰো য়োগিক ইন্টাৰভেনশন যোনখিনি মেডিকেল য়োগা আছে বা য়োগাৰ লগত জড়িত আনুষংগিক থেৰাপি সমূহ আছে সেই সমূহ ৰাষ্ট্ৰীয় য়োগা সংস্থাৰ পৰা সেইখিনি মই কোলাবৰেচন কৰি পেলাই লোৱা সেইখিনি বিজ্ঞানসন্মত ভিডিঅ হয় যোনখিনি আপোনালোকক দিয়া হ'ব কোনো সেইখিনি সাধাৰণ য়োগা চাৰ্টিফাইড কৰা মানুহৰ বা ট্ৰেইনাৰৰ ভিডিঅ নহয় সেইখিনি বিজ্ঞানীসকলৰ ভিডিঅ যি তেওঁলোকে এই PCOS বা হৰমোনাল ইমবেলেন্স ঠিক কৰিবলৈ তেওঁলোকে নিজে প্ৰস্তুত কৰিছে মোৰ সহযোগত মই তেওঁলোকৰ সহযোগত এই প্ৰগ্ৰামটো তেওঁলোকে প্ৰস্তুত কৰিছে গতিকে সেই ভিডিঅখিনি আপোনালোকৰ সাধাৰণ আমাৰ যোনবোৰ কমন য়োগা ইনষ্ট্ৰাক্টৰ তেওঁলোকৰ লগত নিমিলে কাৰণ এইখিনি সম্পূৰ্ণ মেডিকেল য়োগা হয় কেনেকে কৰিব লাগে প্ৰত্যেকটো ষ্টেপে ইয়াৰ বেলেগ হয় বেলেগৰ লগত নিমিলে ইউটিউবত পোৱা য়োগাৰ লগত আপোনালোকৰ নিমিলে আপোনালোকে নিজেই ধৰিব পাৰিব তাৰ উপৰিও ডিটক্স থেৰাপি থাকে আৰু লাইফষ্টাইল মেনেজমেন্ট থাকে এতিয়া ডায়েট আৰু নিউট্ৰিচনত কি পাব আপোনালোকে বেলেন্স ডায়েট আপোনালোকে কি খাব লাগে সেইখিনি পাব মেনষ্ট্ৰুৱেল সাইকেল মতে আমি কেনেকে কি ডায়েট খাব লাগে মেন্স হৈ থকা কেইদিন কি খাব লাগে তাৰ পিছত অভিলেচনৰ সময়ত কি খালে ভাল তেনেকুৱা ধৰণৰ ভাগে ভাগে ডায়েট সেইমতে আপোনালোকক দিয়া হয় তাৰ উপৰিও ডায়েটৰী গাইডলাইন্স কি খাব বস্তুৰ পুষ্টিকাৰক দ্ৰব্য অটুট ৰাখিবলৈ কি কৰিব বিভিন্ন তেনেকুৱা ধৰণৰ এটা ভিডিঅ' কোৰ্স য'ত আপোনালোকে লাভ কৰিব ডায়েট বা থেৰাপিৰ বিষয়ে এটা সম্পূৰ্ণ ভিডিঅ' কোৰ্স আপোনালোকে লাভ কৰিব তাৰ লগতে কেনেকে এটা আদৰ্শ ওজন আপোনালোকে বৰ্তাই ৰাখিব পাৰে তাৰ ষ্ট্ৰেটেজি পাব পানী কিমান খাব লাগে ওজন হিচাপে প্ৰত্যেকৰে পানীৰ ৰিকুৱাৰমেন্টটো বেলেগ বেলেগ অতিৰিক্ত খালেও আমাৰ কিডনিত প্ৰেছাৰ পৰে কম খালেও বেয়া গতিকে আমাৰ ওজন অনুসৰি আমি কিমান পানী খাব লাগে সেয়া আপোনালোকক হিচাপ কৰি দিয়া যায় তাৰ লগতে য়োগিক ইন্টাৰভেনশনৰ কথা মই কৈছো সেয়া মেডিকেল য়োগা হয় আপোনালোকৰ সিম্পটমবোৰৰ লগত সেইখিনি খাপ খোৱাকৈ সেইখিনি প্ৰস্তুত কৰা মেডিকেল য়োগা সাইন্টিষ্টৰ দ্বাৰা প্ৰস্তুত কৰা য়োগা আৰু তাৰ লগতে বন্ধা আৰু ক্ৰিয়া পাব মুদ্ৰা পাব মেডিটেশনৰ এটা পেকেজ পাব ওম মেডিটেশন গ্লুকোজ মেডিটেশন ওম হিলিং মেডিটেশন আৰু থাইৰয়েড মেডিটেশন এনেকুৱা বহুত কেইটা মেডিটেশনৰ পেকেজ পাব আপোনালোকে যিবোৰ আমাৰ হৰমোনেল ইমবেলেন্স কম কৰাত সহায় কৰে আৰু বহুত তেনেকে ৰিলেক্সেশন টেকনিক পাব ইনষ্টেন্ট আৰু কুইক ৰিলেক্সেশন টেকনিক পাব যি আমাৰ শৰীৰৰ হিলিং কৰাত সহায় কৰে আমাৰ প্ৰাকৃতিক শক্তিটো আমাক ঘূৰাই অনাত এই ৰিলেক্সেশন টেকনিক আৰু মেডিটেশন পেকেজে আমাক বহুত সহায় কৰে তেনেধৰণে আৰু আদাৰ কিছুমান বেলেগ বেলেগ আৰু আনুষংগিক ভিডিঅ' পাব তাৰ উপৰিও ডেটক্স থেৰাপি থাকিব ডেটক্স মানে ডিটক্সিফিকেশ্যন আপোনাৰ শৰীৰত যি টক্সিন জমা হৈছে সেই টক্সিনখিনি ডিটক্স কৰিবলৈ অৰ্থাৎ শৰীৰৰ পৰা আঁতৰাবলৈ আমি কিছুমান প্ৰাকৃতিক থেৰাপি যিবোৰ আপুনি ঘৰতে কৰিব পাৰিব সেই থেৰাপিসমূহ আমি শিকাই দিয়া হয় জলনেতি নেত্ৰনেতি নৌলি ক্ৰিয়া ৱাটাৰ থেৰাপি কোলন থেৰাপি হিপ এণ্ড চিট বাথ ষ্টিম থেৰাপি এনেকুৱা ধৰণৰ বহুত কেইটা থেৰাপি আছে সেইখিনি আপোনালোকৰ চিমটম চাই কাৰ ফেলপিয়ান টিউব ব্লক আছে কাৰ অভাৰিক চিষ্ট আছে কাৰোবাৰ থাইৰয়েড আছে সেইখিনি মতে কোনটো কৰিব লাগিব সেই থেৰাপিখিনি আমি সেইদৰে প্ৰেছক্ৰাইব কৰা হয় আপোনালোকৰ চিমটম চাই আমি সেই কোনটো থেৰাপিয়ে কামত দিব কেনেকে কৰিব লাগে ঘৰতে সেই থেৰাপিসমূহ আমি বুজাই দিওঁ আৰু তেনেকৈ আমি অৰ্গেন ডিটক্স আৰু ক্লিনজিং কৰো আপোনালোকৰ চিমটম চাই ফেলপিয়ান টিউব ব্লক থাকিলে কি কৰিব লাগিব কেনেকৈ সেই ফেলপিয়ান টিউব ক্লিনজিং কৰিম কেনেকৈ ইউটেৰাছ ক্লিনজিং কৰিম ওভাৰি ক্লিনজিং কৰিম লিভাৰ কেনেকৈ আমি ক্লিনজিং বা ডিটক্স কৰিম সেইসমূহ আপোনালোকে পাব তাৰ উপৰিও আপোনালোকে কিচেনটো কেনেকৈ ডিটক্স কৰি ৰাখিব কিচেনৰ টক্সিনবোৰ কেনেকৈ কমাব আৰু প্ৰাকৃতিকভাৱে স্কিন আৰু হেয়াৰ কেয়াৰ কেনেকৈ কৰিব এইসমূহৰ ভিডিঅ' আপোনালোকে লাভ কৰিব তাৰ উপৰিও লাইফষ্টাইল মেনেজমেন্টৰ বাবে আপোনালোকে বহুতখিনি তেনেকে সলিউশন পাব যেনেকে ষ্ট্ৰেছ মেনেজমেন্ট টেকনিক পাব ৰিলেক্সেশন টেকনিক পাব স্লিপ থেৰাপি পাব টোপনি আহিবলৈ ভাল টোপনি আহিবলৈ থেৰাপি দিয়া হ'ব মেনষ্ট্ৰুৱেশ্যন হাইজিন মেনষ্ট্ৰুৱেশ্যনৰ কেইদিন কি কৰিব লাগে নালাগে কেনেকে ইউৰিন ইনফেকশ্যন নহ'বলৈ কি কৰিব লাগিব
যত্ন ল'ব লাগিব সেইখিনি পাব তাৰ উপৰিও সোশ্যাল সাপোৰ্ট পাব এনি টাইম আপোনালোকৰ হোৱাটছএপত আপোনালোকে সাপোৰ্ট পাই থাকিব যে কি কৰিব লাগে কি নালাগে আপোনালোকৰ মন যদি কিবা ডাউন হৈ থাকে আমাৰ লগত শ্বেয়াৰ কৰিলে আমি আপোনালোকক সেই মানসিক সাপোৰ্টটো দিওঁ আৰু আপোনালোকে হেবিটটো কেনেকৈ আপোনালোকে ফৰ্ম কৰিব আমি সেইটো এটা ভাল অভ্যাসৰ বাবে আমি সাপোৰ্ট দিওঁ আৰু আমি এট্ৰেক্টিভ এৱাৰ্ড কিছুমান আছে যদি আপুনি সেই গ্ৰুপটোৱে যদি কোনোবা কেইগৰাকী মানে যদি ভালদৰে প্ৰট'কলখিনি মানি চলি আছে সেই প্ৰট'কল যোনখিনি এচিভাৰ থাকে এচিভাৰৰ কাৰণে কেছ প্ৰাইজো থাকে বা আৰু আমি বেলেগ ধৰণৰ এৱাৰ্ডো আমি দিয়াৰ ব্যৱস্থা কৰোঁ গতিকে সেইখিনি আপোনালোকক উৎসাহ যোগাবলৈ এইখিনি আমি কৰি আহোঁ তাৰোপৰিও মই প্ৰতিদিনে হোৱাটছএপত মানুহৰ সুখবৰ পাই মই নিজেও সুখী হৈ থাকোঁ গতিকে বহুতে বহুত বছৰৰ মূৰত কনচিভ কৰিব পাৰে এইবোৰ খবৰ পাই মোৰ সদায় বহুত ভাল লাগে এতিয়া শেহতীয়াকৈ মোৰ যোনটো ফেব্ৰুৱাৰী বেটছ আছিলে তাত মই অতি কম মানুহে লৈছিলোঁ আৰু সেই 6গৰাকীৰ ভিতৰত প্ৰায় 4গৰাকী কনচিভ কৰিবলৈ সক্ষম হৈছে এতিয়ালৈকে 3 মাহ নহওঁতেই 4গৰাকীয়ে কনচিভ কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ কল্যাণী দত্ত লখিমপুৰৰ তেওঁৰ গুড নিউজ আমাক জনাইছে গতিকে তেওঁকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ তেওঁৰো থাইৰইড আৰু PCOS দুইটাই আছিলে তাৰপিছতো একো মেডিচিন নোলোৱাকৈ তেওঁ কনচিভ কৰিবলৈ সক্ষম হৈছে মই ইতিমধ্যে কৈছোঁ যে অসমৰ মোৰ ক্লায়েণ্ট বহুত বেছি নহয় কিন্তু অসমৰ বাহিৰৰ বা NRI ইণ্ডিয়ান মানে ভাৰতৰ ইণ্ডিয়ানেই হয় কিন্তু ভাৰতৰ বাহিৰত থকা ডুবাই বা এনেকৈ ছিংগাপুৰ তেনেকুৱা আৰু বহুতে মোৰ প্ৰগ্ৰেম গ্ৰহণ কৰি আহিছে এইটো প্ৰথম ইয়াত য়নুজ এণ্ড আছাম লিখাখন মোৰ অসমৰ পেজ হয় তাৰ পৰা মাজৰখন য়নুজ এণ্ড ৱেলনেছখন সমগ্ৰ ইণ্ডিয়ানছ বোৰৰ কাৰণে এখন ইংলিছত পেজ হয় এইখন য়নুজ এণ্ড আছামখন অসমীয়াত আছে আৰু তেনেকৈ য়নুজ এণ্ড হেল্থ ক্লাব যোনটো আছে সেইটো এটা প্ৰাইভেট গ্ৰুপ হয় মোৰ ৱমেন আৰু কিডছৰ হেল্থৰ কাৰণে তাত 11,000 মেম্বাৰ আছে আৰু প্ৰত্যেকেই বহুত এক্টিভ হয় আৰু বহুতেই ইতিমধ্যে তাৰে বহুত হাজাৰে মোৰ প্ৰগ্ৰেম ইতিমধ্যে জইন কৰিছে আৰু সুফলো লাভ কৰিছে গতিকে মোৰ প্ৰগ্ৰেম বাহিৰত বহুত জনপ্ৰিয় মই ভাবোঁ যে অসমৰ মানুহে ইতিমধ্যে হয়তো ইমান গম পোৱা নাই সেইবাবে এতিয়ালৈকে ইয়াৰ সফলতা লাভ কৰিবলৈ অলপ কম হৈ আছে কিন্তু অসমৰো বহুতখিনিয়ে ইতিমধ্যে ফ'ল' কৰিবলৈ লৈছে এতিয়া প্ৰথমতে আপোনালোকে নিজকে কিছুমান প্ৰশ্ন সুধিব এতিয়ালৈকে আপোনালোকে ডক্তৰৰ ওচৰত গৈ কিমান টকা খৰচ কৰিছে বিভিন্ন ডক্তৰৰ ফিজ ডক্তৰৰ টেষ্ট যেনেকৈ আল্ট্ৰাছাউণ্ড বা মেডিকেল ব্লাড টেষ্টসমূহত কিমান পইচা খৰচ কৰিছে আপোনালোকে নিজে এবাৰ ভাবি চাব তাৰপিছত আৰু ডক্তৰে যোনবোৰ মেডিচিন দিছে ছাপ্লিমেণ্টছ দিছে মেডিচিন দিছে সেইবোৰ আজিকালি কিমান কষ্টলি হয় কিমান দামী এটা মেডিচিন 200-300 টকাৰ তেনেকুৱা ধৰণৰ বা কম দামৰ মেডিচিনেই নাই গতিকে সেই মেডিচিনৰ নামত কিমান খৰচ কৰিছে এতিয়ালৈকে সেইটো আপোনালোকে ভাবি চাব লগতে আপুনি চাব যে যিকোনো আজিকালি ইনষ্টাগ্ৰাম ইউটিউব বা ফেচবুকত বহুতখিনি উপদেশ বা ৰেণ্ডম ভিডিঅ' DIY এইটো খালে এইটো হয় তেনেকুৱা ধৰণৰ ভিডিঅ' ভৰ্তি হৈ আছে যাৰ কোনো একো বৈজ্ঞানিক ভিত্তি নাই তেনেকুৱা ভিডিঅ' চাই বা তেনেকুৱা DIY ট্ৰাই কৰি আপোনালোকে নিজৰ কিমান মূল্যৱান সময় নষ্ট কৰিছে সেইটো আপোনালোকে হিচাপ কৰি মন কৰি চাব লগতে এই ইউটিউব ফেচবুক আৰু ইনষ্টাগ্ৰামত থকা নন চাৰ্টিফাইড হেল্থ কোচ যোনবোৰ ওলাইছে যাৰ একো ভেলিড ডিগ্ৰী নাই কোনোবাই হয়তো কমাৰ্চ পঢ়া আৰ্টছ পঢ়া তেনেকুৱা মানুহেও আহি হেল্থ ৰিলেটেড যোনবোৰ ভিডিঅ' বনাই আছে বহুত ভিউজ লৈ আছে যাৰ একো ভেলিউ নাই তেনেকুৱা পাৰ্চনৰ পৰা আপোনালোকে কিমান ফ'ল' কৰিছে আৰু তেনেকুৱা ফ'ল' কৰাৰ পিছত আপোনালোকৰ কিন্তু হেল্থ উপকাৰতকৈ অপকাৰহে হ'ব গতিকে আপোনালোকে যাক ফ'ল' কৰে তাৰ ডিগ্ৰী চাইহে আপোনালোকে ফ'ল' কৰিব কাৰণ বহুতখিনি ভুৱা আজিকালি হেল্থ কোচ বা ফিটনেছ কোচ হিচাপে নিজকে স্বীকৃতি দিছে কিন্তু চৰকাৰে বৰ্তমান কিন্তু ইয়াৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিছে কাৰণ এখন এক্ট আছে যে
মেডিকেল ডিগ্ৰী বা আমাৰ নিচিনা নিউট্ৰিচনিষ্ট যোনটো এলাইড হেল্থ কেয়াৰ প্ৰফেচনেল হিচাপে ধৰা হয়, এইবোৰৰ ডিগ্ৰী থকাটো 4 বছৰীয়াই হওক বা যেই বছৰীয়াই হওক, ডিগ্ৰীটো বাঞ্ছনীয়। যেনেকে মেডিকেলৰ ডক্টৰৰ কাৰণে ডিগ্ৰী লাগিবই MBBS, তেনেকুৱা ডিগ্ৰীটো বাঞ্ছনীয়, নহলে 2 বছৰলৈকে জেলৰো জৰিমনা আৰু জেলৰ ব্যৱস্থা আছে। গতিকে আপোনালোকে কাক ফ'ল' কৰে, কাৰ উপদেশ লয়, সেইটো আপোনালোকে ভালদৰে চাই চিতি ল'ব। আৰু আপোনালোকে যেতিয়া ডক্টৰৰ ওচৰত যায়, ডক্টৰৰ ফিজ 500, 1000 এনেকুৱা ধৰণৰ হয়। যেইবাৰ যাব হয়তো এটা দুটা ভিজিট আপোনাৰ ফ্ৰী দিব, তাৰপিছত আকৌ আপোনাৰ পৰা চাৰ্জেছ ল'ব। আল্ট্ৰাচাউণ্ড প্ৰতিবাৰতে 1500 পৰা 2500 তেনেকুৱা ধৰণৰ লয়। মেডিচিনো আপোনালোকে 1000 টকা মিনিমাম মাহটোত খৰচ হয়। IUI, IVF বা চাৰ্জাৰী কৰাব হলে সেয়া লাখত খৰচ হয়। আৰু কিন্তু এই ইমানখিনি খৰচ হয়, তাৰ কিন্তু আপোনাক কোনেও গেৰাণ্টি নিদিয়ে বা যথেষ্ট আপুনি ছাইড এফেক্ট তাৰপৰা পাব। আপোনাক ডক্টৰেও গেৰাণ্টি নিদিয়ে যে আপোনাৰ যদি ভাল নহয় মই আপোনাক পইচা ঘূৰাই দিম, বা আপোনাৰ চাৰ্জাৰী অভাৰী চিষ্টৰ বা যিকোনো চিষ্টৰ চাৰ্জাৰী কৰাইছে, তেওঁলোকে চাৰ্জনেও আপোনাক গেৰাণ্টি নিদিয়ে যে আপোনাৰ আকৌ চিষ্ট নহ'ব। কাৰণ চাৰ্জাৰী কৰোৱাৰ পিছতো বহুত চিষ্ট হয়। মোৰ ওচৰলৈ তেনেকুৱা বহুত মানুহ আহিছে। গতিকে এইখিনি কোনেও ক'তো আপোনাক গেৰাণ্টি কেতিয়াও নিদিয়ে। গতিকে কিন্তু আমাৰ অভাৰ ডিটক্স প্ৰগ্ৰেমত আমি 100% গেৰাণ্টি দিওঁ যে আপোনালোকে যদি একো সুফল নাপায়, যদি আপোনাৰ হেল্থ 3 মাহৰ আগত যেনেকুৱা আছিলে 3 মাহৰ পিছতো তেনেকুৱা বুলি ভাবে, তেন্তে একো আপোনাক প্ৰশ্ন সোধা নহয়, আপোনাৰ পইচা আপোনাক ঘূৰাই দিয়া হ'ব। কাৰণ ইমানখিনি আমাৰ ওপৰত কনফিডেন্স আছে যে আমাৰ প্ৰগ্ৰেমটো ইমানেই সফল, ইমানেই ফ্ৰুটফুল বা ফলদায়ক। এতিয়া আমাৰ এই প্ৰগ্ৰেমত আপোনালোকে কি কি লাভ কৰিব বা কিমান টকাৰ বস্তু আপোনালোকে লাভ কৰিব আপুনি চাই লওক। যি পাৰ্চনেলাইজ আপোনাৰ আপুনি আপোনাৰ চিমটম হিচাপে যি ডায়েট প্লেন, ডিটক্স প্লেন পাব 3 মাহৰ বাবে, সেয়া হৈছে 6000 টকা ভেলুৱেশ্যন। যি ইনফৰ্মেটিভ আপোনাৰ ভিডিঅ' কোৰ্চ পাব, কাৰণ তাত কিছুমান ভিডিঅ' লেকচাৰ আছে, ভিডিঅ' আছে, অসমীয়াত আছে। এই গোটেইখিনি অসমীয়াত আছে। একেধৰণে মোৰ ইংলিছৰো প্ৰগ্ৰেম আছে, সেইখিনি বাহিৰৰ মানুহে লয়। আৰু সেই অসমীয়া ভিডিঅ' কোৰ্চটো হৈছে 5000 ভেলুৱেশ্যন। তেনেকে অৰ্গেন ডিটক্সিফিকেশ্যন, ক্লিনজিং যোনটো আমি কৰাওঁ, ঘৰতে আপুনি নিজেই কৰিব পাৰিব। সেই তেনেকুৱা ধৰণৰ প্ৰচিডিঅৰ বা থেৰাপি যি আছে, সেইখিনি 3000 ভেলুৱেশ্যন। যোনখিনি য়োগিক ইণ্টাৰভেনশ্যন, মোৰ কলাবৰেটিভ ইনষ্টিটিউটৰ পৰা মই য়োগাৰ যোনখিনি ভিডিঅ' আপোনালোকক দিম, সেইখিনি হৈছে 6000 ভেলুৱেশ্যন। সেইখিনি চাইণ্টিষ্ট বা মেডিকেল য়োগা হয়। কোনো য়োগা টিচাৰ বা য়োগা চেণ্টাৰৰ তেনেকুৱা কোনো ভিডিঅ' নহয়। সেইখিনি হৈছে কমপ্লিট বৈজ্ঞানিক